নদী বিলৰ উপৰিও প্ৰাকৃতিক জলাশয় জান-জুৰিত উপলব্ধ মাছৰ সোৱাদ যথেষ্ট ভাল হয়। ইয়াৰ ভিন্ন কাৰণসমূহৰ ভিতৰত হৈছে প্ৰাকৃতিক খাদ্যৰ উপস্থিতি, অৰ্থাৎ নদী বা বিল, জান-জুৰি আদিত যিসমূহ পানী থাকে আৰু সেই পানীসমূহত প্ৰাকৃতিক খাদ্যৰ অত্যাধিক উপস্থিতিয়ে মাছৰ সোৱাদ যথেষ্ট বঢ়ায়। আৰু এই মাছসমূহ প্ৰাকৃতিকভাৱে ডাঙৰ দীঘল হয়। ইয়াত প্ৰায়ভাগে আমি দেখা পাওঁ যে ইয়াত কোনো খাদ্য যোগান ধৰা নহয় আৰু প্ৰাকৃতিকগতভাৱে যিসমূহ খাদ্যৰ সৃষ্টি হয় আৰু ইয়াৰ ওপৰত ভিত্তি কৰি এই মাছসমূহ ডাঙৰ দীঘল হয়, যাৰ ফলত এই মাছৰ সোৱাদ যথেষ্ট ভাল হয়। আৰু যিসকলে খাল বিলৰ মাছ বা নদীৰ মাছ খাই পাইছে তেওঁলোকে এই সোৱাদৰ বিষয়ে নিশ্চয় জানে। আৰু আমাৰ পুখুৰীসমূহৰ মাছৰ সোৱাদো এনেদৰে বৃদ্ধি কৰিব পৰা যায়, যাৰ বাবে পুখুৰীত উদ্ভিদ প্লাৱক আৰু প্ৰাণী প্লাৱকৰ উপস্থিতিৰ পৰিমাণ বঢ়াব লাগিব। আৰু তাৰ যি পদ্ধতি, সেই পদ্ধতিসমূহ আমাৰ চেনেলৰ কেইবাটাও ভিডিঅ'ত আপোনালোকে পাব, অথবা আমাৰ ফেচবুক গ্ৰুপ আৰু ফেচবুক পেজতো আপোনালোকে তাৰ পদ্ধতিসমূহ পাব পাৰিব। ধন্যবাদ।